আজিৰে পৰা আৰম্ভ হ'বলৈ গৈ আছে অলিম্পিকৰ মহাৰণ আৰু ভাৰতৰ হৈ 117জনকৈ এথলীটছে 16টাকৈ ইভেণ্টত পাৰ্টিচিপেট কৰিব আৰু 68জন কোচ আৰু 50জন ছাপোৰ্ট ষ্টাফ মিলি টোটেল 235জন সদস্যই ভাৰতৰ হৈ ইতিমধ্যে পেৰিছত গৈ উপস্থিত হৈছে আৰু আজিৰে পৰা ভাৰতীয় এথলীটসকলে নিজৰ অভিযান আৰম্ভ কৰিব আৰু টকিঅ' অলিম্পিকত ভাৰতে 7টাকৈ মেডেল লাভ কৰি 48তম স্থানত আছিলে আৰু চাবলগীয়া বিষয় হ'ব যে এইবাৰ ভাৰতে কিমান স্থানত থাকে আৰু যোৱা ছিজনত ভাৰতৰ হৈ নীৰজ চোপ্ৰাই জেভলিন থ্ৰ'ত গ'ল্ড লাভ কৰিছিলে আৰু তাৰ পৰিৱৰ্তে হকীত 41 বছৰ পিছত মেডেলৰ যি এটা অপেক্ষা আছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই ব্ৰঞ্জৰ পদক জয়লাভ কৰিছিলে আৰু এইবেলিও হকীত মেডেল লাভ কৰাৰ আশা আছে। তাৰোপৰি নীৰজ চোপ্ৰাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। নীৰজ চোপ্ৰাই ভাৰতক যিকেইটা ইভেণ্টত প্ৰতিনিধিত্ব কৰিছে সকলো সময়তে গ'ল্ড লাভ কৰা দেখা গৈছিল আৰু এইবেলিও নীৰজ চোপ্ৰাৰ ওপৰত গ'ল্ড লাভ কৰাৰ আশা থাকিব। তাৰোপৰি অসম সন্তান লাভলীনা বৰগোহাঁইয়ে যোৱা ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু এইবাৰো নৰ্থ ইষ্টৰ হৈ কেৱল মাত্ৰ 2জন এথলীটছে পাৰ্টিচিপেট কৰিব, সেয়া অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানু আৰু 2জন এথলীটছেই যোৱা অলিম্পিকত মেডেল লাভ কৰিছিলে আৰু পাকিস্তান যিহেতু ভাৰতৰ লগত সকলো সময়ত সকলো ক্ষেত্ৰতে তুলনা কৰি থাকে, কিন্তু সেই পাকিস্তানে ভাৰতৰ 117 এথলীটছৰ পৰিৱৰ্তে কেৱল মাত্ৰ 7জন এথলীটছে কোৱালিফাই কৰিব পাৰিছে পেৰিছ অলিম্পিকলৈ আৰু 117ৰ পৰিৱৰ্তে কেৱল মাত্ৰ 7জন এথলীটছ পঠিয়াই পাকিস্তানে যি ধৰণে ভাৰতৰ লগত তুলনা কৰে আৰু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে পাকিস্তানৰ কোনো এজন এথলীটছে এতিয়ালৈকে ছিংগল এটা স্পৰ্ধাত গ'ল্ড মেডেল লাভ কৰিব পৰা নাই আৰু এইবেলিও ভাৰতৰ দৰে দেশক পাকিস্তানে টক্কৰ দিব পাৰে নে নাই সেয়া চাবলগীয়া বিষয় হ'ব আৰু পাকিস্তানৰ এংকৰবিলাকে যি ধৰণে ভাৰতৰ লগত প্ৰতিটো ক্ষেত্ৰতে তুলনা কৰে সেই ক্ষেত্ৰত চাবলগীয়া বিষয় হ'ব যে পাকিস্তানে কেনেধৰণৰ প্ৰদৰ্শন দাঙি ধৰে আৰু ভাৰতে মেডেল লাভৰ ক্ষেত্ৰত জেভলিন থ্ৰ'ত মেডেল পোৱাৰ আশা আছে। তাৰোপৰি হকী বক্সিঙৰ ক্ষেত্ৰত আছে আৰু দেখা গৈছে যে প্ৰত্যেক অলিম্পিকত কুস্তিত এটা নহয় এটা হ'লেও পদক লাভ কৰে আৰু সেই ক্ষেত্ৰত এইবাৰো কুস্তিত নিশ্চয়কৈ 3-4টা পইণ্ট লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু তাৰোপৰি বেডমিণ্টনত PV সিন্ধুই উপৰ্যুপৰি 2টাকৈ অলিম্পিকত পদক লাভ কৰিছিলে, কিন্তু সোণৰ পদক লাভ কৰা নাছিল যদিও এইবেলি নিশ্চয়কৈ সোণৰ পদক লাভ কৰাৰ আশা থাকিব PV সিন্ধুৰ ক্ষেত্ৰত আৰু ভাৰতক পাৰ্টিচিপেট কৰা সকলো এথলীটছলৈ শুভকামনা জনাই আজিলৈ ইয়াতেই সামৰিলোঁ। ধন্যবাদ।